কাইলৈ 22 নৱেম্বৰৰ পৰা উদালগুৰিৰ ৰজাগড়ত গাৰো জনগোষ্ঠীৰ পঞ্চম বাৰ্ষিক বাংগালা উৎসৱ আৰম্ভ। উদালগুৰি জিলা গাৰো সাহিত্য সভাৰ উদ্যোগত আৰু ৰজাগড়বাসী ৰাইজৰ সহযোগত 23 আৰু 24 নৱেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব বাংগালা উৎসৱ। বাংগালা উৎসৱ হৈছে গাৰো জনজাতিৰ পৰম্পৰাগত এক কৃষিভিত্তিক উৎসৱ। গাৰো সম্প্ৰদায়ৰ লোকসকলে প্ৰতি বছৰে পালন কৰে যদিও উদালগুৰিৰ ৰজাগড়ত পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰিছে বাংগালা উৎসৱ। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে নেতৃত্ব লোৱা ৰজাগড়ত অনুষ্ঠিত বাংগালা উৎসৱত ৰাইজৰ উপৰিও চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা অতিথিৰূপে বহু কেইগৰাকী মন্ত্ৰী বিধায়ক উপস্থিত থাকিব। কলৰ সাহিত্য সভাৰ যিটো উৎসৱ, সেই উৎসৱটি এইবাৰ ৩ নং ৰাজাগড়বাসী গাৰো সমাজে আয়োজন কৰিছে। সেয়ে এই পৰ্বটিত গাৰোসকলৰ যি কালচাৰ আছে, সেই কালচাৰৰ লগতে তেওঁলোকে বিভিন্ন ঠাইৰ পৰা আলহী অতিথিক নিমন্ত্ৰণ কৰিছে। তাৰে পেণ্ডেলৰ কাম এতিয়া চলি আছে, আপোনালোকে দেখিবলৈ পাইছে। আৰু গাৰো সমাজৰ লগতে নন গাৰো সকলো ইয়াত উপস্থিত আছে। তেওঁলোকে কামত লাগি গৈছে। কেনেকৈ তেওঁলোকে 23-24 তাৰিখে আহিবলগীয়া অসমৰ বিধানসভাৰ সন্মানীয় স্পীকাৰ ছাৰৰ লগত ডিপুটি স্পীকাৰো আহিব, মেঘালয়ৰ পৰাও আলহী অতিথিবিলাক আহিব জানিব পাইছোঁ। এই সন্দৰ্ভত অসম বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াদেৱে বিশেষ ভূমিকা গ্ৰহণ কৰিছে আলহীসকলক ইনভাইটেশ্যনৰ ক্ষেত্ৰত। সেয়ে মই ভাবোঁ আমাৰ বাহিৰৰ পৰা যিসকল আলহী আহিব তেওঁলোকক যাতে আমি অতি সুন্দৰকৈ সোধপোছ কৰিব পাৰোঁ, অতি সুন্দৰকৈ। তেখেতসকলে ইতিমধ্যে প্ৰস্তুতি প্ৰায় তুংগত কৰি তুলিছে। আৰু এই 23 আৰু 24 তাৰিখে আমি ইতিমধ্যে তেখেতসকলৰ পৰা গম পাইছোঁ যে ইয়াত 5,000ৰ পৰা 7,000লৈকে ৱাংগালা ফেষ্টিভেল প্ৰেমিক ৰাইজ ইয়াত উপস্থিত হ'বহি। গতিকে ইতিমধ্যে ৰিচিপশ্যন কমিটিৰ সকলো বিষয়ববীয়াই এই 5,000 বা 7,000 ৱাংগালা ফেষ্টিভেল প্ৰেমিক ৰাইজক আদৰিবৰ কাৰণে তেখেতসকলে ইতিমধ্যে সাজু হৈ উঠিছে। আৰু তেখেতসকলৰ যিখিনি কৰণীয় আছে, তেখেতসকলৰ যিখিনি কাম কাজ কৰাৰ যিখিনি দায়িত্ব আছিল, সকলোৱে ইতিমধ্যে দলে বলে ওলাই আহিছে, সকলোৱে হাতে কামে লাগিছে। আৰু এই দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা ৱাংগালা ফেষ্টিভেলত ইয়াত অকল যে গাৰো জনগোষ্ঠী যে অকল ইয়াত চামিল হৈ থাকিব তেনেকুৱা ধৰণৰ কথা নহয়। ইয়াত সকলোকে তেখেতসকলে আমন্ত্ৰণ জনাইছে। সকলো জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে ইয়াত আহিব। আৰু এই দুদিনৰ যিটো অনুষ্ঠান, এই অনুষ্ঠান যাতে সুচাৰুৰূপে ৰূপায়ণ হয় তাৰ কাৰণে সকলোৰে সহায় সহযোগিতা কামনা কৰিছে। আৰু ইতিমধ্যে আমি গম পাইছোঁ যে অসম বিধানসভাৰ অধ্যক্ষ সন্মানীয় বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া উপস্থিত হ'ব। আৰু উপাধ্যক্ষ আমাৰ নুমল মমিন ডাঙৰীয়াও তেখেতো ইয়াত উপস্থিত হ'ব। আৰু মেঘালয় চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী তেখেতো জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী তেখেতো যিহেতুকে ইয়াত উপস্থিত হ'ব। আৰু তাৰে যিটো বিধানসভাৰ উপাধ্যক্ষও তেখেতো উপস্থিত হ'ব বুলি আমি ইতিমধ্যে গম পাইছোঁ। Committee President who is among us also present here, respected persons. So I would like to say now under the Udalguri district Garo Sahittya Sabha, the 5th Wangala festival we are going to organize on 23rd and 24th November 2024. So we are happy, and the people of this Garo regional Rajagor, we are really happy to celebrate this festival. So and this festival especially organized, we are among the most respected person he is involved with us is Deputy Speaker Assembly, Legislative Assembly, Mr. Biswajit Daimari. Rebangpa Kolkata Maro Kolpi November Chingayano Garo Sahitya Sabha ni through Wangala festival khong atenga unsalona sakan thi ya Udalguri district ko jegata ajkran rongacham chakchik phagija unsalo gumkan 24 tarik Sunday salo gedarong chinakra sakan thi kon molmora aru methela. Dex report News Express Ahom.